এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক মোৱা মাছৰ বৰ সুন্দৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওক। এই ৰেচিপিটোৰ বাবে মই প্ৰায় 250 গ্ৰাম মোৱা মাছ পেটু গুচাই ভালদৰে ধুই লৈছোঁ। ভিডিঅ'টোত দেখুওৱাৰ দৰে আলু, পিঁয়াজ আৰু বিলাহীকেইটা কাটি ল'ব লাগিব। এতিয়া ননষ্টিক পেন এখনত ধুই লোৱা মোৱা মাছখিনি ঢালি তাৰ ওপৰত গৰম মছলা, হালধি, নিমখ, জলকীয়া গুড়ি, কেঁচা জলকীয়া, আদা নহৰু পিচা, কুটি লোৱা পিঁয়াজ, আলু আৰু বিলাহীখিনি দি ভালদৰে মিহলাব লাগিব। এতিয়া মোৱা মাছৰ মিশ্ৰণটোৰ ওপৰত অলপ সৰহকৈ মিঠাতেল ঢালি ভালদৰে আকৌ এবাৰ মিহলাই ল'ব লাগিব। এতিয়া গেছ অন কৰি তাৰ ওপৰত মোৱা মাছ আৰু আলু বিলাহীৰ মিশ্ৰণটো থকা পেনখন পাতিব লাগিব। প্ৰায় 5 মিনিটমান সময়ৰ পাছত মোৱা মাছ আৰু আলু বিলাহীৰ মিশ্ৰণটো মাছখিনি নভগাকে সাৱধানেৰে লৰাই দিব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। মোৱা মাছ আৰু আলু বিলাহীৰ মিশ্ৰণটো মাজে মাজে লৰাই প্ৰায় 20 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া তাত সৰিয়হৰ পেষ্টখিনি ঢালি লগতে অলপমান পানী যোগ কৰি ভালদৰে লৰাই ঢাকি দিব লাগিব। মোৱা মাছৰ এই সুস্বাদু ৰেচিপিটোৰ বাবে মই কি কি উপকৰণ লৈছোঁ ইয়াতে লিখি দিছোঁ, আপোনালোকে ৰন্ধাৰ আগতে এবাৰ চাই ল'ব পাৰিব। সৰিয়হৰ পেষ্টখিনিৰ লগত মোৱা মাছ আৰু আলু বিলাহীৰ মিশ্ৰণটো মাজে মাজে লৰাই প্ৰায় 10 মিনিটমান সময় ভজাৰ পাছত এতিয়া তাত ধনিয়া পাত অলপমান দি ভালদৰে লৰাই গেছৰ জুই নুমুৱাই দিব লাগিব। মোৱা মাছৰ চৰচৰি প্ৰস্তুত হৈ গৈছে। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। মোৱা মাছৰ এই সুস্বাদু ব্যঞ্জনবিধ খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে মই ৰন্ধাৰ দৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।